একেখন হাবিত এটা মৌৰা চৰাই আৰু এটা কাউৰী আছিল। কাউৰীয়ে মনে মনে মৌৰা চৰাইক ভাল পাব খুজি আছিল আৰু সেই দৃষ্টিৰে আচলতে কাউৰীয়ে মৌৰা চৰাইক চাইছিল। মৌৰা চৰাইটোৱে কাউৰীৰ অভিৰুচি, কাউৰীৰ অভিচ্ছাৰ কথা জানিছিল। সেইকাৰণে মৌৰাই কাউৰীক কেতিয়াও গুৰুত্ব দিয়া নাছিল। এদিন কাউৰীয়ে এটা খামত এপাহ ফুল মৌৰা চৰাইৰ সন্মুখত থৈ আহিল। মৌৰা চৰাইয়ে খামটো খুলি চালে, দেখিলে তাত ক'লা ৰঙৰ এপাহ ফুল আছে আৰু মৌৰাই বুজি পালে এই কামটো কাউৰীয়ে কৰিছে। তাৰ পাছত তেওঁলোকৰ বহুদিন দেখা দেখি নাই। কাউৰীয়ে ভাবিছিল ফুলপাহ পাইছাগৈ, মৌৰাই কিবা এটা ক'ব, আৰু সন্মতি নাপাই কাউৰী লাহে লাহে তেওঁৰ ওচৰৰ পৰা আঁতৰি থাকিল। মৌৰাও আঁতৰি আছে। বহুদিন তেওঁলোকৰ লগালগ হোৱা নাই আৰু এদিন ঘপককৈ দুয়োটা আকৌ সন্মুখীন হ'ল। সেইদিনা মৌৰা চৰাইয়ে নিজৰ অহংকাৰখিনি বখলিয়াই এটা কথাই ক'লে, মোক বহুতে ভাল পাব খোজে, বহুতে মোক ভাল পাব বিচাৰে, তুমিওতো বিচাৰিছিলা, কিন্তু তুমি কিয় ৰাখিব নোৱাৰিলা? তুমি ভাল পোৱা কথাটো মোক কিয় ক'ব নোৱাৰিলা? কাউৰী অলপ সময় কথাটো শুনিলে, তাৰপাছত ক'লে, তোমাৰ সৌন্দৰ্য সম্পূৰ্ণ বাহিৰৰ। মৌৰা অবাক হ'ল। কাউৰীয়ে আকৌ ক'লে, মই তোমাক এবাৰ ফুল দিছিলোঁ, তুমি সেই ফুলপাহো বৰণেৰে চিনি ল'লা, ক'লা বৰণৰ। সেই ফুলপাহৰ মাজতো তুমি সৌন্দৰ্য বিচাৰি নাপালা, সেই ফুলপাহকো তুমি ক'লা বুলি ঘিণ কৰিলা। আচলতে সৌন্দৰ্য মানুহৰ মনৰ মাজত থাকে, আৰু তোমাৰ মনৰ সৌন্দৰ্য যেতিয়া ভাল নহয়, তেতিয়া তোমাৰ বহিৰ সৌন্দৰ্যই সেইটো প্ৰকাশ পাই নুঠে। কাউৰীয়ে সুন্দৰকৈ বুজাই দিলে। মৌৰাই আকৌ সুধিলে, এতিয়া যদি তুমি মোক ভাল পাব বিচৰা, মই সন্মতি দিম। কাউৰীয়ে উত্তৰ দিলে, মোৰ সেই ভাল পোৱাৰ দৃষ্টি, সেই ভাল পোৱাৰ চাৱনি এতিয়া নোহোৱা হ'ল। এতিয়া সৌন্দৰ্য কি তুমি শিকালা, আৰু তাৰ পাছত মই আকৌ সেই সৌন্দৰ্য বিচাৰি হাবাথুৰি নাখাওঁ। সাধুটো কিবা এটা ভাল লাগিল। সৌন্দৰ্য বিচাৰ যাতে ভিতৰৰ পৰা হয়, সেইটোকে মই আপোনালোকক জনাবলৈ এই সাধুটো ক'লোঁ। ধন্যবাদ। চাই থাকিব সপোনৰ সাধনাৰ কথা।